নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰী আৰু মোৰ বন্ধু বান্ধৱীসকল আহোম ক্লাছেছ ইউটিউব চেনেলটোত আপোনালোকৰ স্বাগতম জনাইছোঁ। আজি মই লৈ আহিছোঁ দশম শ্ৰেণীৰ পাঠ্যপুথি ইতিহাসৰ প্ৰথমটো খণ্ডৰ পঞ্চম অধ্যায়। পাঠটোৰ নাম হ'ল ভাৰত আৰু উত্তৰ পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্য। ছাত্ৰ ছাত্ৰীসকল, মই এইটো ভিডিঅ'ৰ যোগেদি তোমালোকৰ MCQ 50টামান কুৱেশ্যন লৈ আহিছোঁ। তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ গোটেইখিনি চাই থাকিবা। ইয়াৰ পৰা তোমালোকৰ মেট্ৰিকত কমন পৰিব। আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তে পাৰিলে ছাবস্ক্ৰাইব কৰি দিবা। এনেকুৱা ধৰণৰ ভিডিঅ' তোমালোকে আগন্তুক কালত পাই থাকিবা। মই আগতে 50টামান কুৱেশ্যন দি দিছোঁ, এটা ভিডিঅ' বনাই দিছোঁ। তোমালোকে মোৰ এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত গৈ ভিডিঅ'টো চাব পাৰিবা। আৰু বাকী 50টা মই এইটো ভিডিঅ'ৰ যোগেদি তোমালোকৰ কাৰণে লৈ আহিছোঁ। 51 নম্বৰত দিয়া আছে আমাৰ সত্ৰীয় নৃত্য কেতিয়া শাস্ত্ৰীয় নৃত্য হিচাপে স্বীকৃতি পায়। এই এনচাৰটো হ'ব আমাৰ 2000 চনত। তাৰপিছত 52 নম্বৰত দিয়া আছে আমাৰ অসমীয়া ভাষাৰ প্ৰথম উপন্যাস মিৰি জিম কোনজনৰ ৰচনা, মানে মিৰি জিম কোনে ৰচনা কৰিছিল। এইটো হ'ব এনচাৰ ৰজনীকান্ত বৰদলৈ। তাৰপিছত 53 নম্বৰত দিয়া আছে আমাৰ অসমৰ জাতীয় কবি বুলি কাক কোৱা হয়। অসমৰ জাতীয় কবি বুলি আমি জানো অম্বিকাগিৰি ৰায় চৌধুৰী। 54 নম্বৰত দিয়া আছে 55 নম্বৰত দিয়া আছে আমাৰ কামাখ্যা মন্দিৰৰ কোন পাহাৰত অৱস্থিত। কামাখ্যা মন্দিৰ কোনটো পাহাৰত অৱস্থিত, এইটো খুবেই ইম্পৰ্টেণ্ট তোমালোকৰ কাৰণে। নীলাচল পাহাৰত। এইটো ADR-ত আহি থাকে আৰু তোমালোকে এইটো অসমৰ যিবিলাক পৰীক্ষা দিবা গোটেইখিনিতে পাই থাকিবা। 56 নম্বৰত দি আছে ভূপেন হাজৰিকাক কোন খিতাপত ভূষিত কৰা হৈছিল। ইয়াতে হ'ব ভাৰত ৰত্নত। ভূপেন হাজৰিকাক ভাৰত ৰত্ন বঁটা প্ৰদান কৰিছিল। উত্তৰ পূৰ্বাঞ্চলৰ চেৰাপুঞ্জী কিহৰ বাবে বিখ্যাত। চেৰাপুঞ্জী বৃষ্টিপাতৰ বাবে বিখ্যাত। তাৰপিছত আছে আমাৰ 58 নম্বৰত খাচী জয়ন্তীয়া পৰম্পৰাগত সংগীত কোনটো। খাচী জয়ন্তীৰ পৰম্পৰাগত সংগীত হ'ল লাহ ঋণ। 59 নম্বৰত দিয়া আছে অসমীয়া ভাষাৰ প্ৰথম নাটক কোনটো। অসমীয়া ভাষাৰ প্ৰথম নাটক হ'ল চন্দ্ৰাৱলী। ইয়াৰ লিখক আছিল শংকৰদেৱ। তাৰপিছত ভক্তি আন্দোলনৰ সৈতে অসমৰ কোন ধৰ্মীয় আন্দোলন সম্পৰ্কিত। ভক্তি আন্দোলনৰ সৈতে অসমৰ বৈষ্ণৱ ধৰ্মৰ আন্দোলন সম্পৰ্কিত। তাৰপিছত মাধৱদেৱৰ নামঘোষাৰ মূলত কি ধৰণৰ গ্ৰন্থ। মাধৱদেৱে ৰচনা কৰা নামঘোষা এইটো ভক্তি গীত বুলি আমি জানো। তাৰপিছত অসম সাহিত্যৰ ইতিহাসত অভিধানকাৰ হিচাপে কাক জনা যায়। অসম সাহিত্যৰ ইতিহাসত অভিধানকাৰ হিচাপে হেমচন্দ্ৰ বৰুৱাক জনা যায়। 63 নম্বৰত দিয়া আছে অক্ষৰাৰ বলি কোনজনৰ সৃষ্টি। অক্ষৰাৰ বলি আমাৰ শংকৰদেৱৰ সৃষ্টি। তাৰপিছত 64 নম্বৰত দিয়া আছে আমাৰ ওজালি কোন ধৰণৰ শিল্প। ওজালি লোকনাট্য শিল্প। তাৰপিছত 65 নম্বৰত দিয়া আছে দেওধনী নৃত্য কোন উৎসৱৰ সংগে জড়িত, মানে কোন উৎসৱৰ লগত জড়িত। ইয়াৰ উত্তৰটো হ'ব আমাৰ দৌল উৎসৱৰ লগত জড়িত। তাৰপিছত আমাৰ 66 নম্বৰত দিয়া আছে বগাইছা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কোন ধৰণৰ ঐতিহ্যৰ অংশ। বগাইছা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আমাৰ প্ৰাকৃতিক ঐতিহ্য। তাৰপিছত জোনাকী যুগ কোন ধৰ্মীয় সাহিত্যিক আন্দোলনৰ সৈতে জড়িত। জোনাকী যুগ আমাৰ নব্য সাহিত্য আন্দোলনৰ সৈতে জড়িত। 68 নম্বৰত দিয়া আছে কাহিনী কৌতুক কোন সাহিত্যৰ সৃষ্টি। কাহিনী কৌতুক আমাৰ হেমচন্দ্ৰ বৰুৱাৰ সৃষ্টি। 69 নম্বৰত দিয়া আছে আমাৰ অসমীয়া নাট্য আন্দোলনৰ পিতৃ কাক কোৱা হয়। অসমীয়া নাট্য আন্দোলনৰ পিতৃ ফণী শৰ্মাক কোৱা হয়। 70 নম্বৰত দিয়া আছে আমাৰ আনন্দৰাম বৰকুঁৱৰী কিহৰ বাবে
জনাজাত। আনন্দৰাম বৰকটকী আমাৰ শিক্ষা সংস্কাৰৰ বাবে জনাজাত। 71 নম্বৰত দি আছে মহাবীৰ কোন ধৰ্মৰ প্ৰৱৰ্তক? মহাবীৰ আমাৰ জৈন ধৰ্মৰ প্ৰৱৰ্তক। 72 নম্বৰত দি আছে গৌতম বুদ্ধৰ জন্ম কেতিয়া হৈছিল? গৌতম বুদ্ধৰ জন্ম আমাৰ লুম্বিনীত হৈছিল। তাৰপিছত 73 নম্বৰত দি আছে ভাগৱত গীতা মহাভাৰতৰ কোন অংশত পোৱা যায়? ভাগৱত গীতা মহাভাৰতৰ ভীষ্ম পৰ্বত পোৱা যায়। 74 নম্বৰত দি আছে কালিদাস কোন যুগৰ কবি? কালিদাস গুপ্ত যুগৰ কবি। 75 নম্বৰত দি আছে ভাৰতে অযোধ্যা কাক লৈ বিখ্যাত? ভাৰতে অযোধ্যাৰ ৰামক লৈ বিখ্যাত। 67 নম্বৰত দি আছে মহাত্মা গান্ধী কোন ধৰণৰ যোগ ব্যৱহাৰ কৰিছিল? কৰ্মযোগ ব্যৱহাৰ কৰিছিল। 77 নম্বৰত দি আছে শাস্ত্ৰীয় সংগীতত ৰাগ শব্দৰ অৰ্থ কি? শাস্ত্ৰীয় সংগীতত ৰাগ শব্দৰ অৰ্থ হৈছে সুৰৰ মিলন। 78 নম্বৰত দি আছে সীতাৰ বাদ্যযন্ত্ৰৰ জনক কাক ধৰা হয়? সীতাৰ বাদ্যযন্ত্ৰৰ জনক আমিৰ খুশ্ৰুক ধৰা হয়। 78 নম্বৰত দি আছে তানসে কোন ৰজাৰ সভাসদ আছিল? তানসে আকবৰৰ সভাসদ আছিল। 80 নম্বৰত দি আছে আমাৰ ভাৰতীয় নৃত্যকলাৰ প্ৰথম পাঠ্যগ্ৰন্থ কোনটো? ভাৰতীয় নৃত্যকলাৰ প্ৰথম পাঠ্যগ্ৰন্থ হ'ল নাট্যশাস্ত্ৰ। 81 নম্বৰত দি আছে গীত গোবিন্দত কি বৰ্ণ কৰা হৈছে? গীত গোবিন্দত আমাৰ কৃষ্ণ ৰাধাৰ লীলা কৰা হৈছে। 82 নম্বৰত দি আছে বৌদ্ধ ধৰ্মৰ মূল সূত্ৰ কি? বৌদ্ধ ধৰ্মৰ মূল সূত্ৰ কিমানটা? বৌদ্ধ মূল সূত্ৰ 4টা। 83 নম্বৰত দি আছে অষ্টমাৰ্গ কোন ধৰ্মৰ অংশ? অষ্টমাৰ্গ আমাৰ বৌদ্ধ ধৰ্মৰ অংশ। 84 নম্বৰত দি আছে মহাবীৰ কেতিয়া জন্মগ্ৰহণ কৰিছিল? মহাবীৰ আমাৰ খ্ৰীষ্টপূৰ্বে 540। তাৰপিছত 85 নম্বৰত দি আছে ভাৰতীয় সাহিত্যত কাব্য সম্ৰাট বুলি কাক কোৱা হয়? ভাৰতীয় সাহিত্যত কাব্য সম্ৰাট বুলি আমাক কালিদাসক কোৱা হয়। তাৰপিছত ৰামচৰিত মানস কোন ভাষাত লিখিত? ৰামচৰিত মানস আমাৰ হিন্দী ভাষাত লিখিত। 87 নম্বৰত দিয়া আছে আমাৰ অলমাৰীৰ শিলালিপি কোন ধৰ্মৰ লগত জড়িত? অলমাৰীৰ শিলালিপি আমাৰ বৌদ্ধ ধৰ্মৰ লগত জড়িত। 88 নম্বৰত দিয়া আছে তাজমহল কেতিয়া নিৰ্মিত হয়? তাজমহল কেতিয়া নিৰ্মাণ হৈছিল? আমাৰ 1631 চনৰ পৰা 1653 চনলৈ। 89 নম্বৰত দিয়া আছে অশোক স্তম্ভ ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীক ই ক'ত অৱস্থিত? অশোক স্তম্ভ ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীক ই অৱস্থিত আছে সাৰনাথত। এইটো খুবেই ইম্পৰ্টেণ্ট তোমালোকৰ কাৰণে 1 মাৰ্কৰ আহি থাকে। এইটো SSCটো আহে তোমালোকৰ। এইটো যোগ দৰ্শন কোনজনৰ দ্বাৰা লিখিত? যোগ দৰ্শন আমাৰ পাতঞ্জলিৰ দ্বাৰা লিখিত। 91 নম্বৰত দিয়া আছে আমাৰ অসমত কোন নৃত্য ইউনেস্কোৰ স্বীকৃতি পাইছে? অসমত সত্ৰীয় নৃত্য ইউনেস্কোৰ স্বীকৃতি পাইছে। 92 নম্বৰত দিয়া আছে অসম সাহিত্য সভা কেতিয়া প্ৰতিষ্ঠিত হৈছিল? অসম সাহিত্য সভা আমাৰ 1917 চনত প্ৰতিষ্ঠিত হৈছিল। এইটো খুবেই ইম্পৰ্টেণ্ট তোমালোকৰ 1 মাৰ্কৰ কাৰণে আহি থাকে এইবিলাক কোৱেশ্চন। 96 নম্বৰত দিয়া আছে আমাৰ ভাৰতৰ ৰাষ্ট্ৰীয় সংগীতৰ সৃষ্টিকৰ্তা কোন? ভাৰতৰ ৰাষ্ট্ৰীয় সংগীতৰ সৃষ্টিকৰ্তা হৈছে ৰবীন্দ্ৰনাথ ঠাকুৰ। এইটো 1 মাৰ্কৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট। তাৰপিছত 94 নম্বৰত দিয়া আছে আমাৰ ভাৰতৰ ৰাষ্ট্ৰীয় গীত বন্দে মাতৰম কাৰ ৰচনা? এইটো খুবেই ইম্পৰ্টেণ্ট তোমালোকৰ চাই ল'বা, বংকিম চন্দ্ৰ চেটাৰ্জীৰ। 95 নম্বৰত দিয়া আছে আমাৰ পদ্মশ্ৰী খিতাপত ভূষিত হোৱা প্ৰথম অসমীয়া মহিলাগৰাকীৰ নাম কি? পদ্মশ্ৰী বঁটা লাভ কৰা প্ৰথম অসমীয়া মহিলাগৰাকীৰ নাম হ'ল দীপালী বৰঠাকুৰ। 96 নম্বৰত দিয়া আছে আমাৰ অসমীয়া নাটক ৰাম বিজয়
কোন কাৰ সৃষ্টি অসমীয়া নাটক ৰামবিজয় আমাৰ শংকৰদেৱে সৃষ্টি কৰিছিল 97 নম্বৰত দিয়া আছে আমাৰ কামাখ্যা মন্দিৰ কোন দেৱীৰ সাপ কামাখ্যা মন্দিৰ আমাৰ কামাখ্যা দেৱীৰ সাপ সৰি এটিৰ আনসাৰ হ'ব পাৰ্বতী দেৱীৰ সাপ কামাখ্যা মন্দিৰ তাৰ পিছত অমৃত কোষ কাৰ দ্বাৰা ৰচিত অমৃত কোষ আমাৰ অমৰ সিংহৰ দ্বাৰা ৰচিত তাৰ পিছত 99 নম্বৰত দিয়া আছে আমাৰ অসমীয়া ভাষাৰ প্ৰথম সংবাদপত্ৰ কোনটো অসমীয়া ভাষাৰ প্ৰথম সংবাদপত্ৰ হ'ল আমাৰ অৰুণোদয় তাৰ পিছত 1 নম্বৰত দিয়া আছে আমাৰ ভাৰতৰ সাংস্কৃতিক ঐতিহ্যৰ মূলত দুটা বিশেষ বৈশিষ্ট্য লিখি আমাৰ ভাৰতৰ সাংস্কৃতিক দুটা বিশেষ বৈশিষ্ট্য হ'ল বহুত্ব আৰু সহি উষ্ণতা ছাত্ৰ-ছাত্ৰীসকল ইয়াতে ভিডিঅ'টো শেষ কৰিলোঁ তোমালোকে স্কিপ নকৰাকৈ গোটেইখিনি চাবা মই আৰু এইটো ভিডিঅ' ডেছক্ৰিপশ্যনত আৰু বাকি ভিডিঅ' কেইটা লিংক দি দিম তোমালোকে তাৰ পৰা চাব পাৰিবা ধন্যবাদ